আমি নেক্সট লজিক্যাল কনক্লুজনলৈকে আমি লৈ যাব লাগিব। তিনি আমি এটা প্যাটাৰ্ণত সাব ডিস্ট্ৰিক্ট অফিস বিলাক বনাই পেলাম and with variation ইয়াত ভেৰিয়েশনৰো কথা নাই বহু দায়িত্ব দিব পাৰিছিলো। আৰু এই যেটো আমি ব্যৱস্থা হাতত লৈছিলো যে ডিস্ট্ৰিক্ট এজ এ ফালকাম অফ এডমিনিষ্ট্ৰেশ্যন তাতে এটা ডাঙৰ কম্পোনেন্ট আছিল সাব ডিস্ট্ৰিক্ট। আমি আৰু সেই স্ট্ৰাকচাৰটো আপোনালোকক প্ৰেজেন্ট কৰিম। আমি ফান্ড স্যাংচন ৰেডি কৰি ৰাখিছো। 2 অক্টোবৰত এটা অস্থায়ী কাৰ্যালয়ৰ পৰা উপজিলা আৰম্ভ হ'ব আৰু তাৰ লগতে আমি স্থায়ী কাৰ্যালয়টোৰ আধাৰশিলাও কৰিম। তাৰ আগতে আমি নিবিদাৰ প্ৰক্ৰিয়াটি সম্পূৰ্ণ কৰিম। যেহেতু উপজিলাৰ ডিসি কোৰ্টসমূহ যেতিয়া আমি বনাইছিলো তেতিয়া কোনেও কাৰো লগত আলোচনা কৰা নাছিল। তাৰ কাৰণে বহুত ডিস্ট্ৰিক্ট যেটো কালেক্টৰ অফিস বা ডিসি অফিস আছিল সেই অফিস বিলাকত যি ধৰণৰ আমি পৰিৱেশ পাব লাগিছিল সেই ধৰণৰ পৰিৱেশ আমি আজিও নাপাওঁ। তাৰ পিছত আমাৰ ডেমক্ৰেসিটো কিমান স্ট্ৰেংথেন হৈছে। যেতিয়া এবাৰ আমি এই কথাখিনি গম পাম যে ফ্লড কোড আছে তেতিয়া আমি ইলেকশন কমিশনৰ ওচৰত টেকআপ কৰিব পাৰিম এণ্ড যদি নাযায় আৰু আপোনালোকৰ যদি ফ্ৰিকুৱেন্ট জুম মিটিং হৈ নাথাকে তেতিয়ালে ডিস্ট্ৰিক্টত বহুত কাম ৰখি যায়। আজিকালি বহুত কথা গাৰ্জেন মিনিষ্টাৰৰ সহি লাগে, আপোনালোকৰ গাইডেন্স লাগে। প্ৰত্যেক উইকত নহলেও 15 ডেজত গাৰ্জেন মিনিষ্টাৰজনৰ লগত এবাৰ এখন ভিডিঅ কনফাৰেন্স কৰি জিলাখনৰ বিষয়ে গভৰ্ণমেণ্ট স্কিমখিনিৰ বিষয়ে সম্যক আলোচনা কৰি লোৱাটো আমি ইনষ্টিটিউচনেলাইজ কৰিব লাগে। বহুত সময় মই বৰা কৰে গাৰ্জেন মিনিষ্টাৰ কল কোনোবা মাহত তেওঁৰ ভিজিট নহব পাৰে। সাউথ সালমাৰৰ গাৰ্জেন মিনিষ্টাৰৰ ভিজিট নহব পাৰে। কিন্তু আমি 15 দিনৰ মূৰত যে স্যাৰ মোৰ কেইটামান কথা আছিল আমি এখন ভিডিঅ কনফাৰেন্স কৰিলো। আৰু ভিডিঅ কনফাৰেন্সত যেতিয়া এডিসি ইএসি সকল লগত বহি থাকিব তেতিয়া আদাৰ টপিকো অটোমেটিক আহি যাব। তলৰ অফিচাৰ এজনৰ কনফিউজন হৈ আছে যেতিয়া আলোচনা কৰোতেহে কথাখিনি আহিব। যদি আমি কথা বতৰা নাপাতো তেতিয়া বহুত কোৱেশ্চন মনতে থাকি যায়। One video conference with guardian minister every 15 days is very important. বিশেষ কৰি অহা সেপ্টেম্বৰ অক্টোবৰ পৰা গভৰ্ণমেণ্টৰ বহুত নতুন নতুন স্কিম ডিস্ট্ৰিক্টত আমি ইমপ্লিমেন্ট কৰিব লাগিব। আৰু আমাৰ বাজেটত এনাউন্সমেন্ট আছে, বহুত বিলাক এনাউন্সমেন্ট আছে। আমি ইলেকশনৰ কাৰণে পিছ পৰি আছিলো, বানপানীৰ কাৰণে ৰখিলো। সেপ্টেম্বৰৰ পৰা বহুত বিলাক নতুন কাম আমাৰ ডিস্ট্ৰিক্টত যাব, আমি ইমপ্লিমেন্ট কৰিব লাগিব। আৰু পুৰণা চলি থকা কাম বিলাকক আমি লজিক্যাল কনক্লুজনত আনিব লাগিব। ৰৈ গ'ল 12 আগষ্টত আমি মানুহক ৰিহেবিলিটেশ্যন গ্ৰান্ট আৰু আগৰো 2 বছৰৰ ৰিহেবিলিটেশ্যন গ্ৰান্ট কিছু কম্পোনেন্ট বাকি আছিলে আমি গোটেইবিলাক মিলি এটা ডিবিটি কৰিম। কিন্তু যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো এটা কথা কৈছে যেটো কৃষক সন্মান নিধিৰ পইচা ওলাইছে। তাৰমানে তেওঁলোকৰ ভাৱে মোক লৰাই পঠাই দিলে নেকি পইচাটো, মোক আন কোনোবাই পঠাই দিলে নেকি। অৰ্থাৎ কাৰোবাৰ পাবলগীয়াও পইচা থাকে, বেংকত ট্ৰেনজেকশ্যন থাকে। আজিকালি মানুহে বেংক একাউণ্ট অকল চৰকাৰী ট্ৰেনজেকশ্যনৰ কাৰণে নকৰে। There are lot of transaction যেটো মানুহৰ বেংকত দৈনন্দিন চলি থাকে। আমি যেতিয়া সোশ্যাল ওয়েলফেয়ার ডিসকাস কৰি মোমেন্ট চাইল্ড ডিপার্টমেন্ট তেতিয়া আমি গম পাম যে অঙ্গনবাড়ী কেন্দ্ৰবিলাক কিমান হৈছে কিমান হোৱা নাই। ইলেকশনৰ সময়ত মই কেইবাটাও মডেল অঙ্গনবাড়ী নিজে মই চালো। আনইউনিফৰ্মিটি এমং দা ডিস্ট্ৰিক্ট কিছুমান জিলাত ই অত্যন্ত ভাল হৈছে আৰু কিছুমান জিলাত কি ভাল হোৱা এস্টিমেট এটা
যিবিলাক গভৰ্ণমেণ্ট ডিষ্ট্ৰিক্টত মোৰ 10 জন অফিচাৰ আছে এদিনতো সব ফিল্ডত যোৱা সম্ভৱ নহয় কিন্তু 2 জন পাৰ্মানেন্টলি অন টোৰ থাকিব লাগে সোমবাৰে এই 2 জন এই 2 এডিসি টোৰত থাকিব মঙ্গলবাৰে এই 2 সাৰ্কেল অফ ইএসি টোৰত থাকিব বুধবাৰে এই 2 জন এসডিসি থাকিব অফিসত কৈও আমি যেতিয়া মানুহৰ মাজত যাওঁ আমি সমস্যাবিলাক বুজি পাওঁ সেইকাৰণে এটা দিন জিলাৰ উপায়ুক্ত সকলে চাব লাগে যে নিজেও এদিন অফিসত থাকিব নালাগে আৰু অল অফিচাৰ্স এটা দিন ফিল্ডত থাকক যেনেকৈ আমাৰ অংগনবাদী প্ৰজেক্টটো চলি আছে এজন অফিচাৰক আমি ক'ব লাগে যে Soigar Anganwadi Kendra inspection is your responsibility. Formal welcome speech. I do this. In fact, I welcome all of you today students, which is a continuation of the group discussion spending like more on 1st July. But I should speak. I mean, generally I prefer to speak extempore and on broad issues, but I thought I will put something in the light. I try to our experience and what we saw Assam 30 years ago and what is now. So আৰু আপোনালোকৰ যদি ফ্ৰিকুৱেন্ট জুম মিটিং হৈ নাথাকে তেতিয়ালে ডিস্ট্ৰিক্টত বহুত কাম ৰখি যায় আজিকালি বহুত কথা গাৰ্জেন মিনিষ্টাৰৰ সহি লাগে আপোনালোকৰ গাইডেন্স লাগে প্ৰত্যেক উইকত নহলেও 15 ডেজত গাৰ্জেন মিনিষ্টাৰ জনৰ লগত এবাৰ এখন ভিডিও কনফাৰেন্স কৰি জিলাখনৰ বিষয়ে গভৰ্ণমেণ্ট স্কিম খিনিৰ বিষয়ে সম্যক আলোচনা কৰি লোৱাটো আমি ইনষ্টিটিউচনেলাইজ কৰিব লাগে বহুত সময় সে মই বৰা কৰে গাৰ্জেন মিনিষ্টাৰ কল কোনোবা মাহত তেওঁৰ ভিজিট নহব পাৰে সাউথ সালমাৰৰ গাৰ্জেন মিনিষ্টাৰৰ ভিজিট নহব পাৰে কিন্তু আমি 15 দিনৰ মূৰত স্যাৰ মোৰ কেইটামান কথা আছিল আমি এখন ভিডিও কনফাৰেন্স কৰিলো আৰু ভিডিও কনফাৰেন্সত যেতিয়া এডিসি ইএসি সকল লগত বহি থাকিব তেতিয়া আদাৰ টপিকো অটোমেটিক আহি যাব তলৰ অফিচাৰ এজনৰ কনফিউজন হৈ আছে যেতিয়া আলোচনা কৰোতেহে কথাখিনি আহিব যদি আমি কথা বতৰা নাপাতো তেতিয়া বহুত কোৱেশ্চন মনতে থাকি যায় one video conference with guardian minister every 15 days is very important বিশেষ কৰি অহা সেপ্টেম্বৰ অক্টোবৰ পৰা গভৰ্ণমেণ্টৰ বহুত নতুন নতুন স্কিম ডিস্ট্ৰিক্টত আমি ইমপ্লিমেন্ট কৰিব লাগিব আৰু আমাৰ বাজেটত এনাউন্সমেন্ট আছে বহুত বিলাক এনাউন্সমেন্ট আছে আমি ইলেকশনৰ কাৰণে পিছ পৰি আছিলো বানপানীৰ কাৰণে ৰখিলো সেপ্টেম্বৰৰ পৰা বহুত বিলাক নতুন কাম আমাৰ ডিস্ট্ৰিক্টত যাব আমি ইমপ্লিমেন্ট কৰিব লাগিব আৰু পুৰণা চলি থকা কাম বিলাকক আমি লজিক্যাল কনক্লুজনত আনিব লাগিব ইয়াৰ ফলত কি হয় যে ডেমক্ৰেসি ফ্লোৰিছেস যেতিয়া ভোটাৰ তালিকা পিওৰ হয় ভোটাৰ তালিকাৰ সময়ত ইলেকশনৰ সময়ত আমি যেতিয়া যি মানুহৰ ভোট নাই সেই মানুহক ভোট দিব নোৱাৰে যি মানুহৰ ভোট আছে তেওঁলোকে অকল ভোট দিব পাৰে তেতিয়া ইলেকশনৰ ৰিজাল্ট যিয়ে নহওক কিয় মানুহে বিশ্বাস কৰে এভৰিথিং ইজ ফাইন ইয়াত কোনো অসুবিধা হোৱা নাই সেকেন্ড মই আৰু এটা গোটেই ইলেকশনৰ সময়ত মই আৰু এটা অবজাৰ্ভ কৰিছো যে আমি বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ইলেকশন কমিশনৰ গাইডলাইন বিলাক ইন ডিটো আমি যাতে সম্পূৰ্ণভাৱে মানিব পাৰো সেই কাৰণে সেনসিটিভ নন সেনসিটিভ আৰু কোট পুলিচৰ ইন্টাৰভেনশন নহলে 100% তো ভোটিং হৈ যাব পাৰে আৰু এই ভোট বিলাক কেনেকে মাৰে কেনেকে কৰে আমি সকলোৱে জানো আমি প্ৰথমৰ পৰা এটা এক্সাৰসাইজ আৰম্ভ কৰি ইলেকশন কমিশনক আমি ক'ব লাগে যে these are the history of these polling booths গতিকে আপোনালোকে আমাক কি এডভাইস কৰে then whatever they advise তেওঁলোকে আমাক যি এডভাইস কৰে আমি সেইখিনি
মানি চলাটো উচিত বা আমি সেইখিনি মানি চলিম অহাকালি পিডব্লিউডি ডিপাৰ্টমেণ্টে আপোনালোকক উপজিলাৰ যিটো আমি ভৱন হ'ব সেই ভৱনটোৰ আমি এটা ষ্ট্ৰাকচাৰ বনাইছো আৰু সেই ষ্ট্ৰাকচাৰটো আপোনালোকক প্ৰেজেন্ট কৰিম আমি ফাণ্ড চেংচনো ৰেডি কৰি ৰাখিছো 2 অক্টোবৰত এটা অস্থায়ী কাৰ্যালয়ৰ পৰা উপজিলা আৰম্ভ হ'ব আৰু তাৰ লগতে আমি স্থায়ী কাৰ্যালয়টোৰ আধাৰশিলাও কৰিম তাৰ আগতে আমি নিবিদাৰ প্ৰক্ৰিয়া দি সম্পূৰ্ণ কৰিম যেহেতু উপজিলাৰ ডিসি কোৰ্টসমূহ যেতিয়া আমি বনাইছিলো তেতিয়া কোনেও কাৰো লগত আলোচনা কৰা নাছিল তাৰ কাৰণে বহুত ডিস্ট্ৰিক্ট যেটো কালেক্টৰ অফিস বা ডিসি অফিস আছিলে সেই অফিস বিলাকত যি ধৰণৰ আমি পৰিবেশ পাব লাগিছিল সেই ধৰণৰ পৰিবেশ আমি আজিও নাপাওঁ তাৰ পিছত সেগা সুৰুকাকৈ আমি বহুত ডিস্ট্ৰিক্ট অফিস বনালো যদি কামৰূপৰ ডিস্ট্ৰিক্ট অফিসটো চাওঁ বহুত ডাঙৰ আকৌ যদি আমি সেই কম্পাৰিজনত আন এখন যদি ডিস্ট্ৰিক্ট অফিসত যাওঁ দেখা যাম হেতু বহুত সৰু কিন্তু ওভাৰঅল যদি আমি এটা প্যাটাৰ্নত সাব ডিস্ট্রিক্ট অফিস বিলাক বনাই পেলাম and with variation ইয়াৰ ভেদ নথকা কাৰণে we never discuss that আমাৰ contribution to অসমৰ development কি আছে DC Haflong DC Golaghat can every year propose to the government that we will add on 500 homestay so that my GDP improve. Future competition has to be on GDP. My TND department to request korim je ohabar amar state GDP logot district GDP report eta আমি প্ৰথমবাৰ প্ৰকাশ কৰিব লাগে so that আমি বুজি পাওঁ যে অসমৰ GDP কোন ডিস্ট্ৰিক্টে কিমান কন্ট্ৰিবিউট কৰিছে আৰু নেক্সট ইয়াৰ same can be revisited ইকোনমিক এক্টিভিটিৰ লগত যদি আমি নিজক ইনভলভ নকৰো অসমত এমপ্লয়মেন্ট অপৰচুনিটি ক্ৰিয়েট নহয় আৰু যদি আমি নিউমাৰ সৃষ্টি কৰিব নোৱাৰো আমি অসমক ভাৰতৰ 5খন শক্তিশালী ৰাজ্যৰ ভিতৰত আমি লৈ যাব নোৱাৰো যোৱা তিনিচুকীয়া ডিসি অধিৱেশনত আমি কেইবাটাও গুৰুত্বপূৰ্ণ কথা আলোচনা কৰাৰ ভিতৰত এটা ডাঙৰ বিষয় এটা আমি আলোচনা কৰিছিলো যে ডিস্ট্ৰিক্ট এজ এ ফালক্ৰাম অফ এডমিনিষ্ট্ৰেশ্যন নীতি আয়োগৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই উল্লেখ কৰিছিল যে ভাৰতৰ বহুত জিলা আছে যি জিলাসমূহ একোখন ৰাজ্যতকৈ তাৰ পৰিধি ডাঙৰ যদি আমি চাব যাওঁ there are many states which are smaller than a big district of our country নীতি আয়োগৰ বৈঠকত এইটো কথা সিদ্ধান্ত হৈছিল যে প্ৰশাসন ৰাজ্যত নহয় জিলা পৰ্যায়তে প্ৰশাসন হ'ব লাগিব if collectively GDP of a district grows then state GDP also grows গতিকে district as a fulcrum of governance যেটো বিষয় আমি তিনিচুকীয়াত পাতিছিলো সেই বিষয়টো আমি নেক্সট লজিক্যাল কনক্লুজনলৈকে আমি লৈ যাব লাগিব তিনিচুকীয়াত মিটিঙৰ পিছত আমি ডেপুটি কমিশনাৰক জিলা আয়ুক্তলৈকে আমি কনভাৰ্ট কৰিলো গেজেটেড নন গেজেটেড অফিচাৰ সমূহ ট্ৰান্সফাৰ পোষ্টিং জিলাৰ ভিতৰত আমি ডেপুটি কমিশনাৰ সকলক আমি দায়িত্ব দিব পাৰিছিলো আৰু এই যেটো আমি ব্যৱস্থা হাতত লৈছিলো যে ডিস্ট্ৰিক্ট এজ এ ফালক্ৰাম অফ এডমিনিষ্ট্ৰেশ্যন তাতে এটা ডাঙৰ কম্পোনেন্ট আছিল সাব ডিস্ট্রিক্ট আমি 2 অক্টোবৰ তাৰিখে
অসমত উপজিলাসমূহ আনুষ্ঠানিকভাৱে আমি আৰম্ভ কৰিব লাগিব। কামৰূপ মেট্ৰ জিলাৰ 2খন উপজিলা আমি নিৰ্বাচনৰ আগতে আৰম্ভ কৰিম বুলি এটা সিদ্ধান্ত লৈ আমি উপজিলাসমূহৰ দায়িত্ব কেনেকুৱা হ'ব তাৰ বিষয়ে আমি নটিফিকেশন এখন আমি ইস্যু কৰিছিলো। Formal welcome speech. I do this. In fact, I welcome all of you today's students. It is a continuation of the group discussions pending like on 1st July. What I should speak, I mean, generally I prefer to speak extempore and on broad issues, but I thought I will put something in the light. I try to our experience and what we saw Assam 30 years ago and what is now. So সময়ত আৰম্ভ হৈছে, সময়ত শেষ হৈছে। হস্পিটালত যদি সময়ত অপিডি আৰম্ভ হৈছে, সময়ত শেষ হৈছে, ডক্টৰ আৰম্ভ হৈছে, ডক্টৰ আহিছে, ঔষধ আছে, আৰু অংগনবাদী কেন্দ্ৰত যদি শিশুসকলে খোৱা বোৱা সময়ত পাই আছে। দিস 3 টেষ্ট, এই 3টা ভাল কামে চৰকাৰসমূহক মানুহৰ মাজত বহুতখিনি কব গলে এটা স্বীকৃতি বা ৰিকগনাইজেশ্যন আনি দিয়ে। গতিকে এই ক্ষেত্ৰতো মই যেতিয়া টপিকখিনি আহিব তেতিয়া মই যি দুই এটা মোৰ চকুত পৰিছে তাক মই ভাল কৰি আৰু কম, আৰু তেতিয়া আপোনালোকে বুজি পাব যে মই কি পৰিপ্ৰেক্ষিতত এই কথাখিনি মই ক'ব খুজিছো। থাৰ্ড এটা ইম্পৰ্টেণ্ট ইছ্যুজ আছে যে আমি পঞ্চায়তসমূহ ৰিঅৰ্গেনাইজ কৰিব লাগে। 2-এখন জিলাৰ পৰা মোলৈকে একোটা অভিযোগ আহিছে, ঠিক অভিযোগ নহয়, যে এই ধৰণে যিটো আমাৰ পপুলেশ্যনৰ পেটাৰ্ণ আছে সেই পেটাৰ্ণত আমাৰ কিছু পঞ্চায়ত কমি যাব। নাম্বাৰ অফ পঞ্চায়ত উইল কাম ডাউন। জিলা পৰিষদ নকমে, কাৰণ আমি 4খনকৈ দিছো। পঞ্চায়ত কৰবাত কমি যাব, কিন্তু টোটেল নাম্বাৰ অফ পঞ্চায়ত জিলাখনত কমাটো আমাৰ আমি সেইটো বিচৰা নাই। এটাৰ লগত কথা পাতি আমি প্ৰয়োজন হলে এক্টত এটা এমেণ্ডমেণ্ট আনি যে প্ৰভাইডেড the total number of panchayat is not coming down, whichever is eto ami ki kobale juntu basic the new population pattern or the number of panchayat as on today which is bigger বা which is larger ji eta শব্দ create kori jate ami number of panchayat in a district we protect কোনবিলাক ভাল কৰি চালে আমি বেছিকৈ ষ্টেটখনক কন্ট্ৰিবিউট কৰিব পাৰিম। If DC, Dibrugarh and Tinsukia spend more time with Oil India, that is beneficial to the state. কাৰণ তাৰ পৰা ষ্টেটৰ অৰ্থনীতি শক্তিশালী হয়। কাষ্ট চাৰ্টিফিকেট দিয়া কামটো sub district can take over, but DC Tinsukia aru DC Dibrugarh Oil India aru Tea Garden dispute resolution in Tea Garden or manager homohor logot kotha pati keneke tea kami agree haboloike convert koribo paru এটা সময় আছিল ডিব্ৰুগড় তিনসুকিয়া ষ্টেটৰ ইকনমিক সবচে বেছি কন্ট্ৰিবিউট কৰিছে। আজিও আমি যদি ডিসি ডিব্ৰুগড় তিনসুকিয়া ইকনমিক এক্টিভিটিজত বেছি সময় দিব পাৰে, state will be benefited, state GDP will be benefited. আমাৰ ইন্টাৰভেনশনৰ কাৰণে যদি কৰবাত দুটা নতুনকৈ গ্যাস ৰিজাৰ্ভিয়াৰ আইডেন্টিফাই হ'ব পাৰে, এক্সপ্লোৰেশন ফাষ্ট ট্ৰেক হ'ব পাৰে, আসাম GDP will improve. হাইলাকান্দি কৰিমগঞ্জৰ জিলা উপায়ুক্ত ম্যাক্সিমাম সময় যদি সীমান্তত দিব পাৰে,
আমাৰ কাৰণে সেইটো বেছি প্ৰয়োজনীয়, কাৰণ এটা সীমান্তত হোৱা খেলি মেলিয়ে এটা ইকনমিক এবছৰৰ কাৰণে সেই জায়গাটো বন্ধ কৰি দিয়ে। ডিসি বাক্সা, ডিসি চিৰাং, ভূটানৰ লগত যদি বেছি সময় আমি খৰচ কৰিব পাৰো, ডিসি তামুলপুৰ, কাৰণ ভূটানৰ লগত টুৰিজিম গেলেংফুট তেওঁলোকৰ নতুন যিখন চিটি হ'ব গৈ আছে, তাৰ পিছত দে উইল এট্ৰেক্ট লট অফ টুৰিষ্ট, তাৰে পিটফলছ আমি যদি 10% অসমত ৰিটেইন কৰিব পাৰো, 100 জন ভূটানত যোৱা টুৰিষ্টৰ 10 জনক যদি আমি অসমত দুদিনৰ কাৰণে ৰাখি থব পাৰো, দেন আফটাৰ কাজিৰঙা Baksa, Tamulpur, Sirang can emerge as a tourist hub. His vision. Last week, I along with Principal Secretary to CM with Honorable Chief Minister to assist him in meeting more than 12 cabinet ministers. So we were. আমি কৰিব পাৰো যে ৰিভাৰ সাইডত যি এটা যোগেন মহোদয় চাই লওক, যদি আমি এটা ইনষ্ট্ৰাকচন দিব পাৰো যে এইবাৰ এফেক্ট হৈছে মথাউৰিৰ ভিতৰত থকা মানুহখিনি, বাহিৰত থকা মানুহখিনি নহয়, কিন্তু ভিতৰত থকা মানুহখিনিয়ে যিহেতু তেওঁলোকে পানীৰ লগতে থাকিব, 1,20,000 টকা পাইছে যদি চাংঘৰ এটা বনাব পাৰিলে, ডেট ইজ মোৰ। আমাৰ ধৰ PMY কি বনাব লাগিব কি নালাগিব ডাইৰেক্ট আমাৰ ডিক্টেশ্যন আছে, ইয়াততো ফ্লেক্সিবল, গতিকে ডিসি সকলে সেই কামটো কৰিব পাৰে। মই নাম্বাৰ অফ বেনিফিচিয়াৰী চাই লম, চোৱাৰ পিছত আমি প্ৰথম চেংচন লেটাৰ ডিষ্ট্ৰিবিউট কৰিম আৰু তেওঁলোকক কৈ আহিম যে এখন চেংচন লেটাৰ অহা মাহৰ 20 তাৰিখে বা 26 তাৰিখে ৰাতিপুৱা 9 বজাত আপোনালোকৰ বেংকত প্ৰকাশ হ'ব। Disasters, distress, our celebrations reinforces the government support. We are fortunate to have a hands-on Chief Minister.